ভাৰতৰ অস্ত্ৰৰ ভয়ত কঁপিছে বিশ্ব। আত্মনিৰ্ভৰশীলতাৰ নতুন নিৰ্দেশন দাঙি ধৰিলে ভাৰতে। আজি ভাৰতৰ ওচৰত হাত পাতিছে বিশ্বই। ব্ৰাহ্মছৰ পৰা পিনাকালৈ ভাৰতৰ অস্ত্ৰৰ সন্মুখত নতশিৰ বিশ্ব। মেক ইন ইণ্ডিয়া এতিয়া হৈ পৰিল মেক ফৰ দ্য ৱৰ্ল্ড। স্বদেশী অস্ত্ৰৰে সুৰক্ষিত সীমান্ত গৌৰৱেৰে উৰিছে ভাৰতীয় তিৰংগা। প্ৰযুক্তিৰ ক্ষেত্ৰতো এতিয়া ছুপাৰ পাৱাৰ ভাৰত। এতিয়া ভাৰতৰ প্ৰকৃত শক্তিৰ কথা আলোচনা কৰোঁ। সেয়া ব্ৰাহ্মছ হওক বা পিনাকা। ভাৰতত নিৰ্মিত এই আধুনিক অস্ত্ৰ প্ৰণালীবোৰে আজি সমগ্ৰ বিশ্বতে নিজৰ শক্তিৰ পৰিচয় দিছে। আমি এই মুহূৰ্তত যি স্থানত উপস্থিত আছোঁ তাত বিশ্বৰ ৩২খন দেশৰ সেনাপ্ৰধান আৰু উপপ্ৰধানসকল সমবেত হৈছে। তেওঁলোকে প্ৰত্যক্ষ কৰিছে যে ভাৰতে কেনেদৰে প্ৰতিৰক্ষা উৎপাদনৰ ক্ষেত্ৰত কেৱল আত্মনিৰ্ভৰশীল হোৱাই নহয়, বৰঞ্চ দ্ৰুত গতিত আগুৱাই গৈছে। আপোনাৰ স্ক্ৰীনত দৃশ্যমান হোৱা এইটো হ'ল পিনাকা মাল্টি ৰকেট লঞ্চ ছিষ্টেম। ই ভাৰতীয় সেনাৰ আৰ্টিলাৰীৰ মেৰুদণ্ড। এক এনে অস্ত্ৰ প্ৰণালী যিয়ে প্ৰতিটো সীমান্তত আমাৰ সৈনিক আৰু মাতৃভূমিক অধিক সুৰক্ষা প্ৰদান কৰে। পিনাকা নামটো ভগৱান শিৱৰ ধনুৰ পৰা অনুপ্ৰাণিত। এই ছিষ্টেমটোৰ ৰেঞ্জ প্ৰায় ৭৫ কিলোমিটাৰ আৰু ইয়াক আৰু অধিক বৃদ্ধি কৰাৰ বাবে নিৰন্তৰ কাম চলি আছে। মাত্ৰ ৪৪ ছেকেণ্ডত ১২টা ৰকেট নিক্ষেপ কৰাৰ ক্ষমতাই ইয়াক অতি মাৰাত্মক কৰি তুলিছে। ভাৰতীয় সেনাই অপাৰেশ্যন সিন্দুৰ দৰে অভিযানত ইয়াক সফলতাৰে প্ৰদৰ্শন কৰিছে। আজি এই প্ৰণালী দেশৰ সীমান্তত মোতায়েন হৈ ভাৰতৰ প্ৰতিৰক্ষা ক্ষমতাৰ প্ৰতীক হৈ পৰিছে। ইয়াৰ উপৰিও ইয়াত আন বহুতো স্বদেশী অস্ত্ৰ প্ৰণালী প্ৰদৰ্শিত কৰা হৈছে, যেনে ১৫৫ মিমি ৩৯ কেলিবাৰ গান ছিষ্টেম, যাক সম্পূৰ্ণৰূপে ভাৰতত বিকশিত কৰা হৈছে। ৰাষ্ট্ৰসংঘৰ অভিযানতো ভাৰতে এই স্বদেশী বাহন আৰু সঁজুলিবোৰে ব্যৱহাৰ কৰিছে। সেয়া গৰুৰ বাহন হওক, এম্বুলেন্স হওক বা পিচকিপিং পেট্ৰল বাহনেই হওক। এই প্ৰদৰ্শনীখন বিশেষ কাৰণ ই ভাৰতত নিৰ্মিত অস্ত্ৰ শস্ত্ৰ আৰু প্লেটফৰ্মৰ শক্তিক বিশ্বৰ সন্মুখত তুলি ধৰিছে। আমি ইয়াত উপস্থিত এজন প্ৰতিনিধিৰ সৈতে কথা পাতিলোঁ। তেওঁ কয় যে আমাৰ বাহনখন বিশ্বৰ একমাত্ৰ ইলেক্ট্ৰিক ষ্টেল্থ অপাৰেশ্যন প্লেটফৰ্ম। ই সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ থাকে, কিন্তু একেবাৰে শান্ত, অকণো শব্দ নহয়। ই এক মাল্টি ৰ'ল বাহন যাক মৰুভূমি, পাহাৰ আৰু অৰণ্য সকলোতে ব্যৱহাৰ কৰিব পাৰি। আৰু তেওঁ লগতে জনায় যে আমি IDEX বঁটা বিজয়ী। বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধিসকল ইয়াত উপস্থিত আছে আৰু তেওঁলোকে ভাৰতৰ কাৰিকৰী উন্নতি দেখি অতিশয় প্ৰভাৱিত হৈছে। যিখন দেশে এসময়ত প্ৰতিৰক্ষা সঁজুলিৰ এক বৃহৎ আমদানিকৰ্তা আছিল, আজি সেইখনেই প্ৰযুক্তিৰ ৰপ্তানিকৰ্তা হৈ পৰিছে। এই সকলোবোৰ সম্ভৱ হৈছে ভাৰতৰ নতুন শাসন নীতি আৰু উদ্ভাৱনৰ মনোভাৱৰ বাবে। কোম্পানীটোৰ প্ৰতিষ্ঠাপক সিদ্ধাৰ্থ বাগৰীয়ে কয় যে আমাৰ কোম্পানীটো হ'ল আটিমা কৰ্পোৰেশ্যন, যি প্ৰৱেশ নামৰ ষ্টাৰ্টআপৰ এক সহায়ক কোম্পানী। এই সকলো প্ৰযুক্তিৰ ভাৰতত নিৰ্মিত, ভাৰতৰ যুৱক যুৱতীৰ দ্বাৰা বিকশিত আৰু এতিয়া ই বিশ্বৰ বাবে। ভাৰতৰ প্ৰতিৰক্ষা খণ্ডৰ সৈতে জড়িত শ শ ষ্টাৰ্টআপ আৰু উদ্ভাৱকে নতুন ইতিহাস ৰচনা কৰিছে। তেওঁলোকক IDEX বঁটাৰ জৰিয়তে সন্মানিত কৰা হৈছে। ড্ৰোন শক্তি বৃদ্ধিৰ বাবে লয়টাৰিং মিউনিচন ছিষ্টেম বিকশিত কৰা হৈছে। টাটা কোম্পানীৰ প্ৰণালীও ইয়াত প্ৰদৰ্শিত হৈছে। এয়া স্পষ্ট, ভাৰত এতিয়া কেৱল মেক ইন ইণ্ডিয়া নহয়, বৰঞ্চ মেক ফৰ দ্য ৱৰ্ল্ডৰ পথত দ্ৰুত গতিত আগবাঢ়িছে।